দিছোঁ এই কথা মই যেহেতু আমি নতুন টেণ্ডাৰ চৰকাৰে যি SOP নতুন টেণ্ডাৰ উলিয়াইছে গতিকে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আপোনালোকৰ মাধ্যমৰ দ্বাৰা আমি জনাব বিচাৰিছোঁ যে এই SOPত আমাৰ কোনো ঠিকাদাৰে অংশগ্ৰহণ কৰিব নোৱাৰিব যিহেতু আমাৰ এইকাৰণে নোৱাৰিব যিহেতু আমাৰ জল জীৱন মিছনৰ যিখিনি আমাৰ প্ৰাপ্য পইচা ঠিকাদাৰসকলক দিবলৈ আছে এই প্ৰাপ্য পইচাখিনি আমাক চৰকাৰে দিয়াৰ পিছতহে আমি পিছৰ পৰ্যায়ৰ কাম আৰম্ভ কৰিবলৈ আমি ক'ব বিচাৰিছোঁ এই সিদ্ধান্তটো আমি যিটো মাছখোৱা IIT দি আমাৰ মাছখোৱা আমাৰ ৰাজহুৱা বা 8 তাৰিখে আমি আধাগত ৰাখিছোঁ ইয়াত সম্পূৰ্ণ আমি বৰ্তমান 4,500 কোটি অলৰেডি 4,500 কোটি টকা ইতিমধ্যে আমাক চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা আহি পানি ডিভিজনত বিলাকত অলৰেডি চেংচন হৈ আহিছে ডিভিজনত আছে আৰু 7,500 কোটি টকা আমাৰ যি মাৰ্কেটত ধৰক আমাৰ বিল হোৱা নাই 4,500 কোটি আমাৰ ডিভিজন বিলাকত চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা পাছ হৈ আহিপিনে আমাৰ আছে আৰু তাৰ দ্বিতীয়তে 7,500 কোটি আমাৰ বিল হোৱা নাই তেওঁলোকে কিছুমান IMF বন্ধ কৰি ৰাখিছে বিলখন দিব পৰা নাই টেকনিকেলি আৰু টেকনিকেলি আমি জমা হৈছে বিভিন্ন জেগাত জমা হৈছে আৰু কিন্তু এখিনি বিল আমাৰ কি হ'ল ইতিমধ্যে আহি পানি আমাৰ ডিভিজনত জমা হয় ডিভিজনত জমা 4,500 আমি এখিনি চেংচন হৈ আহিছে তেওঁলোকে ষ্টেনচিল ৰাখিছিলে 3 অক্টোবৰত 24 জিলা ডিভিজন আহিব চেন্ট্ৰেল গভৰ্ণমেণ্টে পইচা দিলে পইচা নাই কাৰণে ৰাখি দিছে মানে যিখিনি টেকনিকেলি চাব লাগে তাৰমানে টেকনিকেলি যিখিনি পাছ হৈ এনকুৱাৰী হৈ গৈ পানি আহি পানি হেৰিয়াত ডিভিজনলৈ আহে ডিভিজনত চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা ডিভিজনলৈ পইচাটো সোমাই দিব তেওঁলোকৰ একাউণ্টত এটা কথা চৰকাৰক ক'ব বিচাৰিছোঁ যে বাৰে এটা কথা ক'বলগীয়া আছে চৰকাৰক যেহেতু তেওঁলোকে বাৰে বাৰে চেন্ট্ৰেল গভৰ্ণমেণ্টে এনকুৱাৰী কৰি আছে বুলি আমাক কৈছে তেওঁলোকে জনাইছে যে এনকুৱাৰী কৰি আছে অসমৰ কথাটো কি হ'ল অসমত 90% পইচা চেন্ট্ৰেল গভৰ্ণমেণ্টে ফাণ্ডিং কৰে 10% আমাৰ ইয়াত আমি ষ্টেট গভৰ্ণমেণ্টে ফাণ্ডিং কৰে কিন্তু আপোনাৰ ৱেষ্ট বেংগলত বেলেগ ৰাজস্থানত বেলেগ তেওঁলোকৰ হ'ল কি ষ্টেট গভৰ্ণমেণ্টে 50% পইচা হেৰি কৰে ফাণ্ডিং কৰে আৰু 50% পইচা চেন্ট্ৰেল গভৰ্ণমেণ্টে ফাণ্ডিং কৰে গতিকে তাত ঠিকাদাৰসকলে চলিব পাৰিছে তেওঁলোকৰ তাত আন্দোলন নাই আমাৰ ইয়াত আন্দোলন এইটো কাৰণে হৈছে আমাৰ ইয়াত 90% পইচা উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ ৰাজ্য হিচাপে 90% পইচা বাহিৰাও যিখিনি জল জীৱনৰ লগত সোমোৱা নাই সৰু সৰু প্ৰজেক্ট ইয়াৰ কথা হ'ল কি জল জীৱনৰ যেতিয়া এই গ্ৰুপবিলাক কৰিলে ডাঙৰ কৰিলে 1 কোটি কৰিলে 1.5 কোটি কৰিলে ইয়াত সৰু সৰু যিকেইজন প্ৰজেক্টই এই 1 লাখ 5 লাখ 10 লাখলৈকে কৰি আছে তেওঁলোক অট'মেটিক আঁতৰি গ'ল মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ আমাৰ ঠিকাদাৰসকলে আমি কৰি দিছোঁ এটা কথা আজি ইয়াত 15,000 আমি স্কিম কৰিলোঁ 15,000 স্কিমৰ চলাবৰ কাৰণে অসম গভৰ্ণমেণ্টে আমাক কিমান পইচা দিলে অসমখনে চলাবলৈ সংস্থাপন দিলে না তাত এটা জলমিত্ৰ দিছে যিজন জলমিত্ৰই তেওঁলোকে কৰিব পাৰি নকৰিব পাৰে 6,000 টকা আজিৰ দিনত 6,000 টকা কিবা হয় নেকি আপুনি কওক কিন্তু 6,500 দিছে কিন্তু তেওঁলোকেতো সেই চলাব নোৱাৰে এটা কোনোবা 1 কোটি 1.5 কোটি বিল থাকিব সি 10 লাখ পাব 5 লাখ পাব আমি এইটো সন্তুষ্ট নহয় অলৰেডি পইচা নাই জল জীৱন মিছনৰ ঠিকাদাৰসকলে যিখিনি সামগ্ৰী ইতিমধ্যে আমি লগালোঁ এই সামগ্ৰীখিনি ক'ৰ পৰা আনিব লাগিব আপুনি মই আজি কোনো এজন ঠিকাদাৰে নিজৰ মৰ্জি মতে আমি বস্তু অনা নাই তেওঁলোকে কৈছে যে আপোনালোকে এই কোম্পানীৰ পৰা ল'ব লাগিব আমি SGB পাই সেই কোম্পানী ডিপাৰ্টমেণ্টে এইটো কাৰণে কৈছে তেওঁলোকে সেই কোম্পানীটোৱে ভাল এটা বস্তু বনাব তেওঁলোকক এফৰ্ড কৰি দিছে ইয়াত আমি এইটো কাৰণে আপোনাক ক'ব যে বাৰে বাৰে আজি প্ৰায় 8 মাহে বাৰে বাৰে চেন্ট্ৰেল গভৰ্ণমেণ্টে এনকুৱাৰী কৰিছে বুলি অসম চৰকাৰে যি কৈ আছে আমাৰ ইয়াত ক'বলগীয়া এইটোৱে আছে আপোনালোকে যিখিনি বস্তু চাৰ্টিফাই কৰি দিছে চাৰ্টিফাই কৰি দিয়া বস্তুখিনি আমি লগাইছোঁ আমিতো বেলেগ ঠিকাদাৰ কোনো মই মৰ্জি মতে লগোৱা নাই গতিকে আপোনাৰ কি আছে এনকুৱাৰী কৰিবলৈ মই সুধিব বিচাৰিছোঁ কি আছে ইয়াত এনকুৱাৰী কৰিবলৈ তেখেতক গতিকে এটা কথা কি আছে আপুনি আমি পাইপ লগাইছোঁ SGB পাইপ লগাইছোঁ তেওঁলোকে এইটো কোম্পানী লগাব লাগিব আমি সেইটো কোম্পানী আনিছোঁ যেয়ে আমাক ৰিকুৱাৰমেণ্ট দিছে SDO চহী কৰিছে সেই ৰিকুৱাৰমেণ্টত আমাক বোলে এইটো 1,000 মিটাৰ লাগিব বা 5,000 মিটাৰ লাগিব আমি সেইটো তেওঁলোকৰ পৰা এপ্ৰুভেল লৈ দিলোঁ তাৰ দ্বিতীয়তে যি ষ্ট্ৰাকচাৰ আমাৰ যি পানী টেংকি আছে পানী টেংকিও আমি কোনটো কোম্পানী ল'ব লাগিব তেওঁলোকে ভেৰিফাই কৰি দিছে সেই কোম্পানীৰ পৰা তেওঁলোকে এপ্ৰুভ কৰা কোম্পানীৰ পৰা আমি লৈছোঁ